খোৱাঙত বিশ্ব পৰিৱেশ দিৱস উদযাপন। আজি বিশ্ব পৰিৱেশ দিৱস। পৰিৱেশ সুৰক্ষাৰ প্ৰতি সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্য পালন কৰা হৈছে বিশ্ব পৰিৱেশ দিৱস। প্ৰান্তে প্ৰান্তে ৰোপণ কৰা হৈছে গছপুলি। খোৱাং সোণোৱাল চাৰিটেবল ট্ৰাষ্ট বৰ্ডৰ উদ্যোগত খোৱাং সোণোৱাল ভৱন চৌহদ, সোণোৱাল নামঘৰৰ চৌহদ আৰু খোৱাং যুৱ মঞ্চ কাৰ্যালয়ৰ চৌহদত বৃক্ষৰোপণ কৰা হয়। কাৰ্যসূচীত খোৱাং সমজিলা আয়ুক্ত জিন্তু বৰা, সহ আয়ুক্ত সুপ্ৰিয়া বাউলাৰী, খোৱাঙৰ কেইবাখনো শিক্ষানুষ্ঠানৰ শিক্ষক, চিকিৎসক, কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। এই পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি আমাৰ খোৱাঙৰে এটি পতিত থকা অনুষ্ঠান সোণোৱাল চেৰিটেবল ট্ৰাষ্ট বৰ্ড। এই কেইবা যুগৰ আগৰ পৰাই খোৱাঙৰ আশে পাশে দাঁতিকাষৰীয়া ঠাইসমূহত বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম কাৰ্যসূচী কৰি আহিছে আৰু আজিও এই বিশ্ব দিৱসৰ লগত সংগতি ৰাখি এই অনুষ্ঠানটি অৰ্থাৎ সোণোৱাল চেৰিটেবল ট্ৰাষ্ট বৰ্ডে বৃক্ষৰোপণৰ কাৰ্যসূচী হাতত লৈছিল। আৰু এই বৃক্ষৰোপণ কাৰ্যসূচীৰ প্ৰথমটি কাৰ্যসূচী আমি আমাৰ খোৱাঙৰে আন এটা উল্লেখনীয় অনুষ্ঠান সোণোৱাল ভৱন, য'ত ইতিমধ্যে আমাৰ খোৱাং সমজিলাৰ আয়ুক্তৰ অস্থায়ী কাৰ্যালয়টো স্থাপন কৰি থোৱা আছে আৰু সেই চৌহদত আমি বৃক্ষৰোপণ আজি কৰিছিলোঁ। আৰু এই বৃক্ষৰোপণ অনুষ্ঠানটিত আমাৰ এই খোৱাং সমজিলাৰ আয়ুক্ত মহোদয় আৰু সহ আয়ুক্ত ডাঙৰীয়ানী তেখেতসকলৰ উপৰিও খোৱাং অঞ্চলৰ শিক্ষানুষ্ঠানসমূহৰ শিক্ষকসকল আৰু আমাৰ খোৱাং শাখা সাহিত্য সভাৰ প্ৰতিনিধিবৰ্গ, তাৰপিছতে দাঁতিকাষৰীয়া আমাৰ ৰাইজ, খোৱাং সোণোৱাল নামঘৰ পৰিচালনা সমিতি, খোৱাং যুৱ সংঘ, তেনেকৈ ইত্যাদি কৰি প্ৰায়খিনি আমাৰ দল সংগঠন, ব্যৱসায়িক সন্থা, তেনেকৈ কৰি যিসকল আমাৰ ইয়াত দল আছে, লগতে আমাৰ আৰু প্ৰথমটো কাৰ্যসূচী আমি ইতিমধ্যে সমাপন কৰি আহি দ্বিতীয় কাৰ্যসূচী আমাৰ সোণোৱাল গাঁও, বিশেষকৈ আমাৰ প্ৰায় 204 ঘৰ ব্যক্তিৰে পৰিপূৰ্ণ এখন নামঘৰীয়া সমাজ। আৰু এই সমাজখনৰ যি নামঘৰ, এই নামঘৰ 1810 খ্ৰীষ্টাব্দত প্ৰতিষ্ঠিত আৰু সেই নামঘৰত আমি বৃক্ষৰোপণ কাৰ্যসূচী এটি হাতত লৈছোঁ। আৰু সেই বৃক্ষৰোপণ কাৰ্যসূচী আমাৰ জ্যেষ্ঠ ভকতসকলে পূৰ্বৰ পৰিচালনা সমিতিৰ সভাপতি সম্পাদককে প্ৰমুখ্যে কৰি বৰ্তমানৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াসকল আৰু আমাৰ শুভাকাংক্ষীসকল আহি ইয়াতে সমবেত হৈ আমাৰ বৃক্ষৰোপণ কৰিলে। আৰু এইখিনি সমাপন হোৱাৰ পাছতে ইয়াৰ পাছতে আমাৰ আন এটা আমাৰ যুৱকসকলৰ খোৱাং গাঁৱৰ যুৱকসকলৰ এটি অনুষ্ঠান সংঘ, আমাৰ খোৱাং যুৱ সংঘ, এতিয়া যিটো আমাৰ খোৱাং যুৱ মঞ্চ বুলি জনা যায়, আমাৰ নামঘৰৰ পৰা নাতি দূৰৈতে সেই অনুষ্ঠানটি অৱস্থিত। সেই অনুষ্ঠানটিত গৈ আমি বৃক্ষৰোপণ অনুষ্ঠানটি আজি পালন কৰিম। আৰু এই তিনিটা কাৰ্যসূচী ইতিমধ্যে আমি সমাপন কৰাৰ পাছত আজিৰ দিনটোৰ আমাৰ কাৰ্যসূচী সেইখিনি সমাপ্ত হ'ব। আৰু এই অনুষ্ঠানসমূহত যিসকল ব্যক্তি সদাশয় ৰাইজে আহি সহযোগ কৰিলে, আটাইকে আমি আমাৰ সোণোৱাল চেৰিটেবল ট্ৰাষ্ট বৰ্ডৰ তৰফৰ পৰা কৃতজ্ঞতাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি আমাক উপকৃত কৰাৰ কাৰণে ধন্যবাদ